আজি সকলো আমাৰ কংগ্ৰেছ কৰ্মী যিসকল আমাৰ মণ্ডল পৰ্যায়ৰ কিছু সভাপতি আহিছে, বুথৰ আহিছে, জিলা পৰ্যায়ৰ আমাৰ কিছু সংখ্যক আজি আমাৰ বিষয়ববীয়া ইয়াত আছে। গতিকে আমি সকলোৱে এটা সিদ্ধান্তত উপনীত হৈছোঁ যে গৌৰৱ গগৈয়ে যি এটা ইয়াত হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ নদুৱাৰ সমষ্টিৰ কংগ্ৰেছটোক আজি থান ভান কৰি এটা বেয়া পৰ্যায়লৈ লৈ গ'ল, তাৰ কাৰণে আমি তেখেতকো এটা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। তেওঁ যে আমাক আজি এই দাদুল বৰকাকতিক কিমান কষ্ট কৰাৰ পিছতো তেওঁ যে সন্মুখৰ পৰা চুৰি মাৰিলে, গতিকে আমিও জানো যে আমি কেনেকৈ চুৰি মাৰিব লাগে। গতিকে সেই কথাটো আজি আমি তেওঁক প্ৰমাণ কৰি দিব বিচাৰিছোঁ যে নদুৱাৰ সমষ্টিত আমাৰ যি আজি তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকল আছে সকলোৱে একগোট হৈ, গতিকে আমাৰ জাতীয় স্বাভিমান আৰু খিলঞ্জীয়া ৰক্ষাৰ স্বাৰ্থত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় যাতে ইয়াত আমাৰ বিঘ্নিত নহয়, তাৰ কাৰণে আমি যি পদ্ম হাজৰিকাক দেখিছোঁ যে তেখেতৰ যি ইয়াত সংগঠন আছে আৰু পদ্ম হাজৰিকা ইয়াৰ কাৰণে উপযুক্ত বুলি ভাবি আমি আজি সকলোৱে ইয়াত কংগ্ৰেছ কৰ্মী একত্ৰিত হৈ মুকলিভাৱে পদ্ম হাজৰিকাক আমি সমৰ্থন জনাইছোঁ। হয় তেখেতে এটা মিটিঙত দেখিছিলোঁ মই কি ক'ব বিচাৰিছোঁ আয়ুষ্মান ভৱনত। তো তাত যোৱাৰ পিছত আমাৰ অকণমান মিটিংটো হ'লেতো হাল্লা পৰিৱেশটো হয়ে। তেখেতে কয় মিটিং কৰিব আহিছোঁ, ইয়াত হাল্লা যদি কৰিব আছে কথা পাতিব আছে বাহিৰত যাওক ডাইৰেক্ট কৈছে। তেতিয়া মোৰ মনটোত সেইদিনাখন অকণমান বেয়া লাগিছে। আমি ভাবিছোঁ তেখেতে এটা মানে মোৰ নাম মঞ্জুলি জ, মই নদুৱাৰ ব্লকৰ কংগ্ৰেছৰ মহিলা প্ৰেচিডেণ্ট আছিলোঁ কিন্তু বৰ্তমান এতিয়া নাই, মই পদত্যাগ কৰিলোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁক কথা দিছিলে যে আমি দাদুল বৰকাকতিক টিকেট দিম আৰু এইবাৰ নদুৱাৰ ব্লক কংগ্ৰেছলৈ আমি আনিম, কংগ্ৰেছলৈ আমি নিম। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এনেকুৱাকৈ চুৰি মাৰিলে পিছফালৰ পৰা, আমিও এতিয়া তেওঁক আমি সন্মুখৰ পৰা চুৰি মাৰিম। তেওঁ